নমস্কাৰ, মনষ্টাৰ পাঠশালাত এটা নতুন কিবা এটা কৰাৰ চেষ্টা আপোনালোকৰ বহুতৰে ৰিকুৱেষ্টত ফাইনেলি আমাৰ আহি গ'ল এচি। এই এচি লগালো আপোনালোকৰ বাবে। বহুতৰে বহুত কথা শুনিলোঁ, এই ৰুমটো বহুত গৰম হয়, এই ৰুমটো বহুত সৰু হয়। ফাইনেলি আপোনালোকৰ বাবে ৰুমটো ডাঙৰ কৰিলোঁ আৰু আপোনালোকৰ বাবে এচিও আহি গ'ল। গতিকে এতিয়া কোনো চিন্তা কৰিবলগীয়া কথা নাই। যদি আপোনালোকে বিচাৰে নতুন কালেকশ্যনটো পাবই পাব আৰু নতুন ৰুমত এচিও পাই গ'ল। ঠাণ্ডা হ'ব এতিয়া। কিন্তু এটা কথা, বহুতৰে ভাৱ হয় এনেকুৱা, যদি এচি থকা দোকানত দাম চাম বেছি হয় বুলি বহুতে কয়, তেনেকুৱা একো নহয়। আমি আপোনালোকৰ সুবিধা বাবে আমি এইটো এচিটো লগালোঁ। মোৰ কথা নাই, মইতো চলি যাব পাৰোঁ, গৰম হ'লেও কোনো প্ৰব্লেম নাই। কিন্তু কথাটো হ'ল কি, আপোনালোকে যদি কষ্ট পায় মোৰ বেয়া লাগে। গতিকে আপোনালোকে কৈ আছিল যে এচি এটা লাগে, ফাইনেলি আপোনালোকক লগাই দিলোঁ এচি। আৰু মনষ্টাৰত আপোনালোকে এতিয়া চব ধৰণৰ সুবিধা পাই যাব। আপোনালোকে যিখিনি কমি থাকে ক'লে হ'ল, মই চবখিনি কৰিবলৈ চেষ্টা কৰিম। গতিকে এতিয়া কোনো চিন্তা কৰিবলগীয়া একো কথা নাই। গৰমো নহয়, ৰুমো ডাঙৰ হয়। গতিকে আহিব মনষ্টাৰত। আৰু কাপোৰৰ অফাৰ নতুন নতুন আমি দি আছোঁ আপোনালোকক। পূজাতো অফাৰ থাকিবই। গতিকে ধন্যবাদ। জয় অসম, জয় জুবিন দা।